নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে জেবি আছাম ব্লগ। এতিয়া বৰ্তমান মই আছো বিহাৰত আৰু এতিয়া যাম প্ৰয়াগৰাজলৈকে। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰো। আৰু গাইছ আমি এইটো হোটেলতে আছিলো আৰু এতিয়া যাব ওলাইছো আৰু ওচৰতে এইটো মেইন ৰোডৰ লগতে হোটেলখন আছে। গাইজ এতিয়া হোটেলৰ পৰা ওলাই আহিলো আৰু ব্ৰেকফাষ্টটো কৰি যাওঁ বুলি ভাবিছো। ইয়াতে ওচৰতে এখন দোকান আছে আৰু লিটি চকা আৰু পুৰি চুৰিও আছে। চাওঁ কি খাওঁ গৈ পেলাই। চবে মিলি ব্ৰেকফাষ্টটো কৰি ললো। ইয়াতে চবে পুৰিয়ে খালে। পেট্ৰল পাম্প তেলটো ভৰাই দিওঁ আৰু আগত বহুত ভিৰ আছে বুলি কৈছে। গাইছ এতিয়া অলপ ৰখিলোঁ চাহ খাবৰ কাৰণে আৰু লগৰখিনি ক'লে চাহ অলপ খাই লওঁ আৰু চবৰে মূৰৰ বিষ হৈ গৈছে। ইমান ধূলিনা ৰাস্তাত। मुजफ्फरपुर बाईपास मुजफ्फरपुर जाएंगे, मुजफ्फरपुर से गोपालगंज होकर डायरेक्ट बोर्ड लिखा हुआ है। এতিয়া আমি য'ত চাহ খালোঁ ইয়াৰ পৰা আপোনাৰ প্ৰয়াগৰাজলৈ 500 কিলোমিটাৰ এতিয়াও আছে। ৰাতি আপোনাৰ 12টামান বজাত আমি প্ৰয়াগৰাজ গৈ পাম আৰু বহুতে ভিৰ হৈ আছে। এতিয়া 3:30 বাজি আছে আৰু গুগল মেপে এলেকাত জেগাত সোমাই দিছে ক'ত বিহাৰৰ গলি গলি সোমাই 1.5 ঘণ্টা পিছত এতিয়া মেইন হাইৰোড পাইছোঁহি। এলেকা মানে দিগদাৰী হৈছে না গুগল মেপটো লৈ পেলাই। এতিয়া হাইৰোডত ৰখি আছে। पूरा हाईवे तो ले जाता है ये रोड तो रोडता धुनिया धुनिया ঠাণ্ডা লগাবলৈ ঝাণ্ডাখন পাৰে পুৰা ফালি যদি চেছ। এতিয়া নতুন এখন ঝাণ্ডা লগাবলৈ আহিছোঁ। গাইছ 1 ঘণ্টা যদি হোটেল বিচাৰি এতিয়া এখন হোটেল পাইছোঁ আৰু ভাতকেইটা খাই লওঁ। ৰাতি ভাত খোৱা হ'ব না কোনো ঠিক নাই। তাত বহুতেই ভিৰ হৈ আছে। এতিয়া ভাতকেইটা খাই লওঁ, বহুত ভোক লাগি আছে। খাব লাগিব ইয়াত ভাটিয়াত বহি পেলাই। এইটো ধাবাই হয়। ভাত খোৱা হ'ল আৰু পেটটো এনেকৈ শান্তি লাগিছে ন আপোনালোকক ঠিক কম। এতিয়া ভাত চাত খালোঁ আৰু যাত্ৰাতে আৰম্ভ কৰিম আকৌ। কিন্তু যি হওক গুগল মেপে কিন্তু 12 বজাই দিছে ঘূৰাই গাইছ চিটি বিজত যাম চাওক কিমান। গাইছ অলপ ৰখিছোঁ চাহ খাবৰ কাৰণে আৰু চবৰে টোপনি লাগি আছে বোলে অলপ চাহ খাই যাওঁ। বিহাৰত চাহ বনাই চাওক শান্তিত। এতিয়া শান্তিত চাই ধুনীয়া লাগিছে আৰু এইটো হান্দিত চাই বুলি কয়। খুব ধুনীয়া লাগিছে খাই পেলাই। নতুন বস্তু ট্ৰাই কৰিব লাগে অলপ। প্লাষ্টিকৰ গিলাচত দিয়ে, ইয়াত চব মাটিৰ গিলাচত দিয়ে চাহ আৰু খায়ো ভাল লাগে। লাহে লাহে জামত সোমাইছোঁ আৰু আপোনালোকৰ জামখিনি দেখাই আছোঁ। গাইছ তেল ভৰাব সোমাইছোঁ আৰু ইয়াৰ লিটাৰ কিমান জানে 105 টকা।
এতিয়া ৰাতি 9টা বাজি আছে আৰু আমি এটা ধাবাত ৰখিছোঁ আহি পেলাই আৰু এটা খোৱা বোৱাটো কৰি লওঁ আৰু আগত গৈ পেলাই খোৱা বোৱা কৰিব নোৱাৰিম কিয় আগত বহুতে জাম আছে আৰু জামত এবাৰ সোমাই যোৱাৰ পিছত আমি ওলাব নোৱাৰিম সেইকাৰণে খোৱা বোৱাটো ইয়াতে কৰি লওঁ গুড মৰ্নিং গাইজ ৰাতি যে আমি ভাত খালোঁ তেতিয়াৰ আমি নন ষ্টপ আহি আছোঁ আৰু ৰাতিপুৱা এতিয়া 7:30 বাজিল এতিয়া চাহ খাবৰ কাৰণে ৰখিছোঁ আৰু ইয়াৰ পৰা পেৰাগ্ৰাছ এতিয়াও 60 কিলোমিটাৰ আছে আৰু তাত বহুতে ভিৰ হৈ আছে আৰু ৰাস্তাটো বহুত ভিৰ আছিলে আৰু লগৰখিনিয়ে চাহ খালে এতিয়া মই গৈ পেলাই চাহটো খাই লওঁ এয়া লগৰখিনিয়ে চাহ তাহ খালে মই চাহ খাব বাকী আছে ইয়াত চাহ আৰু পকৰি আজি শুক্ৰবাৰ বুলি তেনেকৈ পিঁয়াজ চিয়াজ একো নাখাওঁ সুদা চাহ আৰু বিস্কুট খাম গাইজ চাহ তাহ খালোঁ এতিয়া যাবৰ কাৰণে ওলাইছোঁ তাত বহুত ভিৰ আছে বুলি কৈছে দাদাজনে তাকে কথা পাতি আছিলোঁ আৰু এটা অলপ আলোচনা হৈ আছে কথা পাতিলোঁ দেখি গৈছিল एक्चुअली ये হয় আর হরিদ্বার কেদারনাথে গেলে মানে হরিদ্বারে স্নান করে তারপরে যায় গঙ্গা স্নান করে ওটা তো কেদারনাথ কথা কইতেছি না এর জন্য আমরা ভাবছি যে ঠিক আছে এগুলো স্নান করে তারপর আমরা কাশী বিশ্বনাথ দর্শন করব না না আমি নাইলে কি ছিল তো কালকে আমরা কাশী বিশ্বনাথ কইরা মানে আজকে কইরা আবার এখানে আসব হলো এর থেকে ধরে দিয়ে গেলাম না আপনি কথা কইছে আগে সাবি সনগুলো নাই হয় সব দেখো বড় কম আছে এখান থেকে আমরা ডাইরেক্ট আমি 10 টাকা পার্কিং গাড়ি রাখো ওখান থেকে বাইকের মধ্যে 50 টাকা 30 টাকা নেবো সব আমরা ওদেরটা ডাইরেক্ট সঙ্গম জামগা সঙ্গমের থেকে বিনা পয়সা একজনের 200 টাকা 300 টাকা নেবো নৌকা দিয়ে লয়ে যাবো মাঝখানে স্নান করাইবো বা স্নান করে আবার তোমার স্নান করাইবো বাস ওইটাই তো কথা গেলো বাস কামছে দিয়ে নিলাম 1300 কিলোমিটাৰ আহি পালোঁ মহাকুম আৰু চাব পাৰে চব খালীয়ে হৈ গৈছে সাধু সন্যাসী যিমান আছে চব গুচি গ'ল খালি 2-এজন আছে আৰু ঘাটটো এইফালে আছে গাডুৱা ঘাটটো আৰু এইবিলাক চব পুৰা খালী আৰু ধূলি এলেকা ধূলি নহয় মানে কি কম আৰু সব ট্ৰেইনবিলাক খুলি দিছে আজি ভিডিঅ'টো ইমানটা খামলৈ নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহিছোঁ জয় শ্ৰী মহাকাল আৰু ভিডিঅ'টো আজি এণ্ড কৰিছোঁ যে মনটো খুবেই ভাল লাগিল ইমান পবিত্ৰ জেগাত আজি ভিডিঅ'টো এণ্ড কৰিব পাৰিছোঁ